চিকিৎসক তথা অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক ডক্টৰ প্ৰাণজিৎ প্ৰাণ বৰুৱাৰ উপন্যাস ভৰ দুপৰৰ ৰ'দ আৰু চাহ উন্মোচন খানাপাৰাৰ হোটেল পেলেচিঅত উন্মোচন কৰা হয় গ্ৰন্থখন ৰেখা প্ৰকাশনে প্ৰকাশ কৰা উপন্যাসখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে শিশু সাহিত্যিক নিবন্ধকাৰ ঋষিকেশ গোস্বামী চিকিৎসক তথা ৰাজ্যৰ স্বাস্থ্য শিক্ষা সঞ্চালক ডক্টৰ অনুপ বৰ্মন চিকিৎসক ডক্টৰ প্ৰীতম বৰঠাকুৰৰ লগতে বহু কেইগৰাকী বিশেষ ব্যক্তি ডক্টৰ প্ৰীতম বৰঠাকুৰ আৰু ঋষিকেশ গোস্বামী তেখেতসকলে উন্মোচক ৰূপে এই গ্ৰন্থখন ৰাইজৰ মাজলৈ আগবঢ়াই দিলে। এয়া উন্মোচিত হৈছে ভৰ দুপৰৰ ৰ'দ আৰু চাহ। ভৰ দুপৰৰ ৰ'দ আৰু চাহ ক'বলৈ গ'লে কিছু ৰহন আছে, কিন্তু সম্পূৰ্ণ মোৰ আত্মজীৱনীমূলক। তেতিয়া মই 80-90 দশকত MBBS পাছ কৰি পেলাই MD কৰি আছিলোঁ। সেই সময়ত খোৱা ঘাট প্ৰতিঘাট আৰু সেইখিনি কেনেকৈ অতিক্ৰম কৰিলোঁ, তাৰপিছত ধৰ্মীয় সংকীৰ্ণতা আৰু প্ৰশাসনিক বিভ্ৰান্তিৰ কাৰণে যিখিনি মই অসুবিধা অনুভৱ কৰিছিলোঁ, যিখিনি মই ত্যাগ কৰিবলগীয়া হৈছিল আৰু যিখিনি মই যুঁজি জীৱনটো আগবঢ়াই নিবলৈ শিকিলোঁ, সেই কথাখিনিকে মই মোৰ এই কিতাপত লিপিবদ্ধ কৰিছোঁ। আশা কৰোঁ সমূহ পাঠক ৰাইজে আঁকোৱালি ল'ব। পঞ্চায়ত নিৰ্বাচন